কোনে ক'ব এই মহাশয় যে জানুৱাৰীত ৰিটায়াৰমেণ্ট হৈছে চাওক বিহুৰ জছ কেনেকৈ নাচিছে একেবাৰে বিহুত ইয়াক গগৈদা নিপৰ গগৈদা বঢ়িয়া আৰু ইফালে আমাৰ নতুন পাৰ্টি জেন একদম বিহু নাচি অকল জেনে নহয় দেই আমাৰ বয়োবৃদ্ধ মানে ডাঙৰসকলো আছে ধুনীয়া নাচি আছে বঢ়িয়া 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 পাহি কি জঁপিয়াইছাহে দেখোন তুমি ভালকৈ নাচিব লাগে আকৌ আৰু এইফালে খোৱাত ব্যস্ত আমাৰ ৰাইজ পূৰা খাই আছে দেই আমি আৰু আৰম্ভ কৰি দিলোঁ আৰু খানা 31ৰ খানা আৰু পূৰা মাছ মাংস গাহৰি চব থাকিব লেডিজ ফাৰ্ষ্ট হ'ব লাগিছিলে কিন্তু লেডিজ লাষ্টতে খাইছে খাবলৈ কৈ আছোঁ নাখায় আৰু কি কৰিম আমি খাই দিছোঁ আৰু দেই বাইদেউ আপোনাক বিচাৰি ফুৰিছে আপুনি ইয়াত আছে বঢ়িয়া বাইদেউ খাইছে স্মৃতিটো অলপ ৰখাই থৈছোঁ পানী খাইছা নে মাংসই খাইছা ভাল হৈছেনে ঠিক আছে তোমালোক দুইটাৰ বৰ মিল যেন লাগিছে দেই একদম ইমান মিলত থকা দেখিয়ে ভাল লাগি যায় ৰাইজ পূৰা আলাপ আলোচনাত ব্যস্ত আৰু নতুন বছৰটো কেনেকৈ পালন কৰিব কেনেকৈ ভাল হ'ব যোৱা বছৰটো যি গ'ল আৰু এতিয়া নতুন বছৰৰ কথা আলোচনা কৰিছে ভাল লাগিছে চব আমাৰ এইয়া চব ব্যস্ত পাহি বঢ়িয়া নিকু হাই চাওক ইয়াতে পূৰা চবে একদম মোবাইলত ব্যস্ত কি খেলিছে খেল চবেই ভাগে ভাগে ব্যস্ত ইফালে ডাঙৰখিনি ইফালে আৰু ইফালে আমাৰ ডগীকেইটা কোনোবা এজনে খেলি আছে ডগীকেইটাৰ লগত কি ৰান্ধিছ আজি বঢ়িয়া কি বনাইছ পকৰি বঢ়িয়া বঢ়িয়া এইফালে আমাৰ সিংহ বৰুৱা ছাৰ আপোনাৰ সিং চাহাবৰ কি লাগিল দাঁতত মাংস লাগিলে শৰ্মা ছাৰ দিনৰ কাৰণে ব্যস্ত আমাৰ ৰাইজ মহিলাসকল কি কৰি আছে বেঙেনাত তেল লগাই বেঙেনাৰ বাকলি গুচাই আছে বাংনা বেগুন যি কয় আৰু এয়া বেঙেনা মানে পুৰিছে পিটিকিব এতিয়া চব ব্যস্ত আৰু এই বাইদেউ একদম বঢ়িয়া হেপী নিউ ইয়েৰ জনাইছে আমাৰ HOP ছাৰৰ মেডামে আৰু চবেই এইবোৰ বেঙেনা বাকলি গুচাই আছে বেঙেনাটো খাই ভাল লাগে আমাৰ পাহি পূৰা একদম নতুন জছত আজি আৰু একেবাৰে পাহি ডাইৰেক্ট কোৱা শৰ্মা ছাৰক কৈছে শৰ্মা ছাৰে নকৰা হৈছে ড্ৰিংকছ কৰি আছে গম নাপায় আই হেড নহয় এইটো ক'ব স্পীকাৰ দিয়ক লাউড স্পীকাৰ Halo. Wah,
হ'ব শুনি নোপাব I want to say I love you. চব কি খাই আছে ৰাইজে এই লাল চাহ খাইছে নে কি খাইছে বাৰু লাল চাহৰ বৰণটো তেনেকুৱা নহয় তো লাগিছে কিবা বেলেগ পানীয় খাইছে দেই পুৰা ৱাইন ৱাইন লাগিছে কি খাইছে হো চবুত ৰাখি থওঁ দেই কি এইটো খুৰা নেকি খুৰা Cheers! না বঢ়িয়া বঢ়িয়া ল'ব লাগে এইটো এণ্টায়াৰ মিক্স কৰাৰ দায়িত্বটো তোমালোকৰ